কোনো এটা পদবীয়ে কেতিয়াবা স্থায়ী নহয়। দলে যি দায়িত্ব দিছে সেই দায়িত্ব নিষ্ঠা সততাৰে পালন কৰিবলৈ মই চেষ্টা কৰিছোঁ আৰু ভৱিষ্যত দিনতো মই চেষ্টা কৰি যাম। কাৰণ চাওক, ভাৰতীয় জনতা পাৰ্টিত পৰিৱৰ্তনটো বা এটা চেঞ্জিংটো এটা প্ৰক্ৰিয়া হয়, এটা স্বাভাৱিক প্ৰক্ৰিয়া। গতিকে দলে যি সিদ্ধান্ত হ'ব সেই সিদ্ধান্ত মই এতিয়ালৈ মোক দলৰ পৰা কোনো তেনেকুৱা ধৰণৰ কথা জনোৱা নাই জ্যেষ্ঠসকলে। আৰু বিশেষভাৱে কওঁ যে আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘটো হৈছে কেৱল ৰাষ্ট্ৰ নিৰ্মাণৰ কাম কৰে, ৰাষ্ট্ৰ নিৰ্মাণতে তেওঁলোক সমৰ্পিত। গতিকে তাৰ অধিকাৰীসকলে হওক বা স্বয়ংসেৱকসকলে কেৱল দেশৰ স্বাৰ্থত কাম কৰি আছে। সকলো মোহ মায়া ত্যাগ কৰি কেৱল দেশৰ স্বাৰ্থত আজি ভাৰতবৰ্ষক বিশ্বকৰো আসনৰ অধিষ্ঠ কৰাৰ স্বাৰ্থত কাম কৰি আছে। গতিকে তেওঁলোকক, সেই ব্যক্তিসকলক বা সেই অধিকাৰীসকলক, সেই পূজনীয়সকলক কেতিয়াও তেওঁলোকৰ নাম ইয়াত সাঙুৰ খোৱাটো মই অতি নিন্দনীয়। গতিকে মই অতি লজ্জিত হৈছোঁ, কাৰণ তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক দিশতে বা ৰাজনৈতিক দিশত তেওঁলোকে কেতিয়াও মাত নিদিয়ে। তেওঁলোকৰ এটাই উদ্দেশ্য যে ৰাষ্ট্ৰৰ বাবে নিজক সমৰ্পিত কৰা, ৰাষ্ট্ৰৰ স্বাৰ্থত কাম কৰা। গতিকে মই খুব দুখিত হৈছোঁ যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক এই কথাটোৰ লগত সাঙুৰ খুৱাবলৈ চেষ্টা কৰিছে। গতিকে মই আপোনালোক সাংবাদিক বন্ধুসকলকো মই এটাই অনুৰোধ জনাইছোঁ যে এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱকৰ নামটো যে আপোনালোকে কেতিয়াও আনিবলৈ প্ৰয়াস নকৰে, তাৰ বাবে কিন্তু এইটো সম্পূৰ্ণ এটা ভুল তথ্য এটা চৰ্চা কৰি আছে। কাৰণ ৰাষ্ট্ৰীয় স্বয়ংসেৱকৰ এটাই উদ্দেশ্য যে ৰাষ্ট্ৰ নিৰ্মাণ কৰা, ৰাষ্ট্ৰ নিৰ্মাণে ব্যক্তি নিৰ্মাণ কৰা, যুৱ শক্তি নিৰ্মাণ কৰা। গতিকে তেওঁলোকে ব্যক্তি নিৰ্মাণৰ স্বাৰ্থতে কাম কৰি দিন ৰাতি একেকাৰ কৰে। এই বিষয়টো উৰা বাতৰি নেকি এনেধৰণে ওলাই চব আজিৰ ডেটলৈতো মোক কোনো ৰাজ্যিক সভাপতি ভৱেশ কলিতাই একো জনোৱা নাই। কাইলৈ হয়তো কিবা হ'ব, কাৰণ ভাৰতীয় জনতা পাৰ্টিৰ কোনো এটা পদেই কেতিয়াবা স্থায়ী নহয়। সেইটো দলে সিদ্ধান্ত ল'ব, আৰু দলে যি সিদ্ধান্ত ল'ব সেই সিদ্ধান্তকে মানি লওঁ। আমি এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিকশিত অসমৰ এখন সেনানী হিচাপে আমি কাম কৰিব লাগে, আৰু সেই একেবাৰে সেনানীয়ে কাম কৰিবলৈ আমি প্ৰয়াস কৰিছোঁ। কোনো এটা পদবীয়ে কেতিয়াবা স্থায়ী নহয়। দলে যি দায়িত্ব দিছে সেই দায়িত্ব নিষ্ঠা সততাৰে পালন কৰিবলৈ মই চেষ্টা কৰিছোঁ আৰু ভৱিষ্যত দিনতো মই চেষ্টা কৰি যাম। কাৰণ চাওক, ভাৰতীয় জনতা পাৰ্টিত পৰিৱৰ্তনটো বা এটা চেঞ্জিংটো এটা প্ৰক্ৰিয়া হয়, এটা স্বাভাৱিক প্ৰক্ৰিয়া। গতিকে দলে যি সিদ্ধান্ত হ'ব সেই সিদ্ধান্ত মই এতিয়ালৈ মোক দলৰ পৰা কোনো তেনেকুৱা ধৰণৰ কথা জনোৱা নাই জ্যেষ্ঠসকলে। আৰু বিশেষভাৱে কওঁ যে আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘটো হৈছে কেৱল ৰাষ্ট্ৰ নিৰ্মাণৰ কাম কৰে, ৰাষ্ট্ৰ নিৰ্মাণতে তেওঁলোক সমৰ্পিত। গতিকে তাৰ অধিকাৰীসকলে হওক বা স্বয়ংসেৱকসকলে কেৱল দেশৰ স্বাৰ্থত কাম কৰি আছে। সকলো মোহ মায়া ত্যাগ কৰি কেৱল দেশৰ স্বাৰ্থত আজি ভাৰতবৰ্ষক বিশ্বকৰো আসনৰ অধিষ্ঠ কৰাৰ স্বাৰ্থত কাম কৰি আছে। গতিকে তেওঁলোকক, সেই ব্যক্তিসকলক বা সেই অধিকাৰীসকলক, সেই পূজনীয়সকলক কেতিয়াও তেওঁলোকৰ নাম ইয়াত সাঙুৰ খোৱাটো মই অতি নিন্দনীয়। গতিকে মই অতি লজ্জিত হৈছোঁ, কাৰণ তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক দিশতে বা ৰাজনৈতিক দিশত তেওঁলোকে কেতিয়াও মাত নিদিয়ে। তেওঁলোকৰ এটাই উদ্দেশ্য যে ৰাষ্ট্ৰৰ বাবে নিজক সমৰ্পিত কৰা, ৰাষ্ট্ৰৰ স্বাৰ্থত কাম কৰা। গতিকে মই খুব দুখিত হৈছোঁ যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক এই কথাটোৰ লগত সাঙুৰ খুৱাবলৈ চেষ্টা কৰিছে। গতিকে মই আপোনালোক সাংবাদিক বন্ধুসকলকো মই এটাই অনুৰোধ জনাইছোঁ যে এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱকৰ নামটো যে আপোনালোকে কেতিয়াও আনিবলৈ প্ৰয়াস নকৰে, তাৰ বাবে কিন্তু এইটো সম্পূৰ্ণ এটা ভুল তথ্য এটা চৰ্চা কৰি আছে। কাৰণ ৰাষ্ট্ৰীয় স্বয়ংসেৱকৰ এটাই উদ্দেশ্য যে ৰাষ্ট্ৰ নিৰ্মাণ কৰা, ৰাষ্ট্ৰ নিৰ্মাণে ব্যক্তি নিৰ্মাণ কৰা, যুৱ শক্তি নিৰ্মাণ কৰা। গতিকে তেওঁলোকে ব্যক্তি নিৰ্মাণৰ স্বাৰ্থতে কাম কৰি দিন ৰাতি একেকাৰ কৰে। এই বিষয়টো উৰা বাতৰি নেকি এনেধৰণে ওলাই চব আজিৰ ডেটলৈতো মোক কোনো ৰাজ্যিক সভাপতি ভৱেশ কলিতাই একো জনোৱা নাই। কাইলৈ হয়তো কিবা হ'ব, কাৰণ ভাৰতীয় জনতা পাৰ্টিৰ কোনো এটা পদেই কেতিয়াবা স্থায়ী নহয়। সেইটো দলে সিদ্ধান্ত ল'ব, আৰু দলে যি সিদ্ধান্ত ল'ব সেই সিদ্ধান্তকে মানি লওঁ। আমি এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিকশিত অসমৰ এখন সেনানী হিচাপে আমি কাম কৰিব লাগে, আৰু সেই একেবাৰে সেনানীয়ে কাম কৰিবলৈ আমি প্ৰয়াস কৰিছোঁ।